নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আপোনালোকক জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনে ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে দিল্লী মহানগৰীৰ পৰা। দিল্লীত এতিয়া আৰম্ভ হৈ গৈছে অনলাইনৰ জৰিয়তে ৰেচন কাৰ্ড আবেদন প্ৰক্ৰিয়া। খুব শীঘ্ৰেই আমাৰ অসমতো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি খবৰ ওলাই পৰিছে। এইবাৰৰে পৰা ৰেচন কাৰ্ড আপোনালোকে ঘৰতে বহি অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব লগা আছে তেনেহ'লে আপোনালোকৰ সদস্যৰ নামো ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰি। যিসকল লোকে আধাৰ কাৰ্ড সংযোগ কৰা নাই ৰেচন কাৰ্ডৰ সৈতে, তেওঁলোকেও আধাৰ কাৰ্ড সংযোগ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সৈতে। সকলোবিলাক আপোনালোকে অনলাইন মাধ্যমতে এতিয়া কৰিব পাৰিব। তাৰ কাৰণে ক'তো আপোনালোকৰ যোৱাৰ দৰকাৰ নাই। ৰেচন কাৰ্ড আবেদনো আপোনালোকে অনলাইনতে কৰিব পাৰিব, আৰু লগতে সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হ'লেও আপোনালোকে অনলাইনতে কৰিব পাৰিব। ৰেচন ওৱান নামেৰে এটা এপ্লিকেশ্যন মুকলি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। ৰেচন ওৱান এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্টৰত লাভ কৰিব। আপোনালোকে গুগল প্লে ষ্টৰত যাওক, ৰেচন ওৱান এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক, আৰু সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আবেদনো কৰিব পাৰিব খুব সুন্দৰকৈ। যিসকল সদস্যৰ নাম অলৰেডি ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে ৰেচন কাৰ্ডৰ এপ্লিকেশ্যনটোত লগ ইন কৰিব পাৰিব, আৰু তাৰ পাছত সদস্যৰ নাম বা নতুনকৈ আবেদন দুয়োটা কামেই কৰিব পাৰিব। গতিকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। পাৰিলে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে কিন্তু খবৰ ওলাই পৰিছে যে ডিব্ৰুগড়ৰ কেইবাখনো ট্ৰেইনৰ ৰুট এতিয়া সলনি কৰিছে বুলি খবৰ ওলাই পৰিছে। কেইবাখনো ট্ৰেইনৰ ৰুট সলনি কৰিছে, কেইবাখনো ট্ৰেইনৰ সময়সীমা সলনি কৰি দিছে ডিব্ৰুগড়ৰ পৰা বাহিৰলৈ যোৱা ট্ৰেইনসমূহৰ। তো আপোনালোকে যদি এইকেইদিনত বাহিৰলৈ যোৱাৰ কিবা প্লেন কৰি আছে তেনেহ'লে আপোনালোকে ট্ৰেইনৰ সময়টো বা ট্ৰেইনৰ ৰুটবিলাক চেক কৰি ল'ব, নহ'লে আপোনালোকৰ কিন্তু বিপদ হ'ব পাৰে। আপোনালোকে বোলে ভাবিছে যে আমুকটো ৰুটত আহিব, তো গৈছে আপোনালোকে সেইমতে হোৱা নাই, বোলে আমুকটো টাইমত আহিব বুলি ভাবিছে সেইমতে হোৱা নাই, আপোনালোকে গৈছে আগতীয়াকৈ গুচি আহিলে বা দেৰিকৈ হ'ব, তো টাইমৰ অকণমান কনফিউজন হ'ব পাৰে। গতিকে ডিব্ৰুগড়ৰ পৰা যিবিলাক ট্ৰেইন বাহিৰলৈকে ওলাই যায় তো সেই ট্ৰেইনবিলাকৰ সময়বিলাক আপোনালোকে অকণমান চেক কৰিব, যদিহে আপোনালোকে টিকট কাটি থৈছে। বাকী খবৰকেইটা দিয়াৰ আগতে আপোনালোকে কওকচোন আপোনালোকৰ ছেভিংছসমূহ ক'ত ৰাখে, এফডিত নে একাউণ্টত? যদি আপুনি এফডি বা একাউণ্টত ৰাখে তেনেহ'লে আপুনি এটা ডাঙৰ অপৰচুনিটি মিছ কৰি আছে। যিসকল মানুহৰ ট্ৰেডিঙৰ ওপৰত অকণমান হ'লেও নলেজ আছে তেওঁলোকে নিজৰ পইচাসমূহ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে। বহুতো মানুহে ইনভেষ্ট কৰিম বুলি ভাবি থাকে কিন্তু ক'ত ইনভেষ্ট কৰিব সেইটো ভাবি নাপায়। গতিকে সেইসকলক ক'ব বিচাৰোঁ তেওঁলোকে মাৰ্কেট উলফ এপ্লিকেশ্যনত ট্ৰেড কৰিব পাৰে। মাৰ্কেট উলফ হৈছে এটা সেবি ৰেজিষ্টাৰ্ড এপ্লিকেশ্যন, যিটো বৰ্তমান সময়ত বহুতেই পপুলাৰ হৈছে। কিন্তু কিয় বাৰু জানেনে? ইয়াতে আপোনালোকক একেবাৰে বিনামূলীয়াকৈ ৰিকমেণ্ডেশ্যন আগবঢ়াই আপোনালোকে ক'ত পইচা ইনভেষ্ট কৰিলে আপোনালোকৰ প্ৰফিট হ'ব। সেই বস্তুটোকে যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে তেওঁলোকৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ফ'ল' ট্ৰেণ্ড অপশ্যনত ক্লিক কৰক। এওঁলোকে আপোনালোকক সেইবিলাক ট্ৰেড দেখুৱাব যিবিলাক ট্ৰেডৰ পৰা মানুহে প্ৰফিট কৰি আছে। মাত্ৰ এটা ক্লিকত আপোনালোকে পইচা ইনভেষ্ট কৰক, আৰু প্ৰফিট বুক হোৱাৰ পাছত এক্সিট নাও অপশ্যনত ক্লিক কৰি প্ৰফিট বুক কৰক। সবচে ভাল কথাটো হৈ গ'ল আপোনালোকে ইয়াতে কম টকাৰ পৰা পইচা ইনভেষ্ট কৰিব পাৰে, আৰু লগতে তেওঁলোকৰ ইনবিল্ট ষ্টপ লছ অপশ্যনে আপোনাক বেছি টকাৰ লোকচান হ'বলৈ নিদিয়ে। যেতিয়াই আপোনাৰ লোকচান দেখিব তেওঁলোকে ষ্টপ লছ লগাই দিব, আৰু এই গোটেই ফেচিলিটিবিলাক লাইফ টাইম আপোনালোকে 99 টকাতে লাভ কৰিব। ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিছুমান মানুহেতো ডিচেম্বৰত এটা দিনত মাত্ৰ 8,000 টকালৈকে প্ৰফিট বুক কৰিছে, আৰু এজনেতো এটা মাহত প্ৰায় 70,000 টকালৈকে প্ৰফিট বুক কৰিছে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, ইয়াত কিন্তু লছো হয়, কেৱল প্ৰফিটেই নহয়। এই এপছটোৰ প্ৰায় 2 মিলিয়ন ডাউনলোড আছে, আৰু আপুনি যদি ভালদৰে ট্ৰেড কৰে লাইফটো সিকিউৰ কৰিব পাৰে। ইয়াৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনত দিয়া আছে, এতিয়াই যাওক ডাউনলোড কৰক। আবেশৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ডৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকৰ নিশ্চয়কৈ আধাৰ কাৰ্ড আছে, তো আধাৰ কাৰ্ড থকা সকলৰ কাৰণে উদয় তৰফৰ পৰা ঘোষণা কৰিছে যে আপোনালোকে যদি ইন ফিউচাৰ আধাৰৰ কিবা কাম বন কৰিবলৈ যায় তেনেহ'লে মনত ৰাখিব যে আপোনালোকৰ ডেট অফ বাৰ্থ আৰু আপোনালোকৰ নাম
কেৱল দুবাৰহে সলনি কৰিব পাৰিব দুবাৰতকৈ বেছি সলনি কৰিব নোৱাৰিব আপোনালোকৰ ডেট অফ বাৰ্থ আৰু নাম বাকি এড্ৰেছ কেআৰএফৰ নাম এইবিলাক সলনি কৰিব বিচাৰিলে সলনি কৰি থাকিব পাৰিব তাত কোনো বাধ্যবাধকতা নাই কিন্তু নাম আৰু আপোনালোকৰ ডেট অফ বাৰ্থ এই দুটা বস্তু কেৱল দুবাৰহে সলনি কৰিব পাৰিব বুলি জনাইছে গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেনেহলে মন কৰিব যে ভৱিষ্যতলৈ নাম সলনি কৰিবলৈ যাওঁতে প্ৰপাৰ ডকুমেন্ট লৈ ভুল নোহোৱাকৈ নাম সলনি কৰিব যদি একবাৰ সলনি কৰি দিলে আৰু এবাৰহে চান্স থাকিব সেইবাৰটো যদি কিবা ভুল কৰি দিয়ে তেনেহলে চেঞ্জ কৰিব নোৱাৰিব আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মধ্যপ্ৰদেশৰ পৰা খবৰ লাই পৰিছে যে কনষ্ট্ৰাকচনৰ কাম চলি থকাৰ মাজতেই কনষ্ট্ৰাকচন খহি 5 জনকৈ লোকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে সৰ্বমুঠ 7 জন লোক তাতে সেই কনষ্ট্ৰাকচনটোত খহি পৰাৰ ফলত আবদ্ধ হৈ পৰিছিল দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু 5 জন লোক মৃত্যু মুখত পৰিলে বুলি খবৰ ওলাই পৰিছে গতিকতে কনষ্ট্ৰাকচনত যিসকল লোকে কাম কৰে ওকাৰসকল আজিকালি কনষ্ট্ৰাকচন বিলাক মানে খুব আপোনাৰ ক্ৰেশ হ'বলৈ ধৰিছে কিছুদিন পূৰ্বে বিহাৰতো এখন দলং ক্ৰেশ হৈ পৰিছে যিখন দলং এতিয়া নোহোৱাৰ কাৰণে মানুহবিলাকৰ যাতায়াতৰ কাৰণে খুব অসুবিধা হৈছে লাইক আমাৰ ইয়াৰ বগীবিল দলংখনৰ নিচিনা আছিলে মানে এটা সাইডক আন এটা সাইডে কানেক্ট কৰে দলংখনে আৰু সেই দলংখনে বাপেকে বিহাৰত ভাঙি পৰিলে চৰকাৰে গম পাইছিলে ভাঙিব বুলি কাৰণ মেৰামতি যদি কৰিলেহেঁতেন ঠিক হৈ গ'লহেঁতেন কিন্তু গাফিলতিৰ কাৰণে ভাঙি পৰিলে আৰু ফলত এতিয়া মানুহৰ যাতায়াতৰ অসুবিধা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজিৰ পৰা খবৰ ওলাই পৰিছে এইবাৰ ঈদত অৰ্থাৎ আজি ঈদ তো সকলোকে ঈদৰ শুভেচ্ছা জনাইছো তো আজি ঈদৰ দিনাখন কুৰবানী দিবৰ কাৰণে এজন ব্যক্তিয়ে এটা উট ক্ৰয় কৰি আনিছিলে আৰু আৰক্ষীয়ে সেই উটটো এতিয়া জব্দ কৰিছে এইবাৰ আমাৰ অসমত কুৰবানীক লৈ বহুকেইটা নিয়ম জাৰি কৰিছে প্ৰস্তুত কৰিছে কুৰবানীক লৈ কঠোৰ নিয়ম এইবাৰ প্ৰণয়ন কৰা হৈছে তো সেই সময়তেই উট কুৰবানী দিবৰ কাৰণে অনা হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ কৰ্মভাগ কৰিবলৈ নাপালে যোৱাকালি অৰ্থাৎ 27 তাৰিখৰ দিনাখনেই উটটোক উদ্ধাৰ কৰিছে ধেমাজি ডিস্ট্ৰিক্টৰ আৰক্ষীয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা খবৰ ওলাই পৰিছে ডিব্ৰুগড় বাণীপুৰ ৰেলৱে ষ্টেচনৰ 7 নম্বৰ গেটখন 30 তাৰিখলৈকে বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে যিখন গেটেৰে নেকি যথেষ্ট মানুহ অহা যোৱা কৰে তো সেই গেটখন 30 মে পৰ্যন্ত বন্ধ থাকিব 27 তাৰিখৰ পৰা 30 তাৰিখলৈ বন্ধৰ ঘোষণা কৰিছে ৰেলৱে বিভাগৰ তৰফৰ পৰা ৰেলৱে বিভাগে জনোৱা অনুসৰি সেই গেটখনৰ ওচৰে পাজৰে কিছু মেৰামতিৰ এতিয়া কাম-কাজ চলিব যাৰ বাবে নেকি বন্ধ কৰি ৰখা হৈছে 30 মে পৰ্যন্ত গতিকতে আপোনালোকে পৰাপক্ষত সেই ৰাস্তাটোৰে নাযাব আৰু গেট নম্বৰ 7 ৰ ফালে নাযাব আৰু আপোনালোকে বেলেগ অল্টাৰনেটিভ ৰাস্তা আছে তো সেইফালে যাব খালি সেইফালে অকমান দূৰ হৈ যায় তো যাৰ কাৰণে নেকি মানে শৰ্টকাট মাৰে গেট নম্বৰ 7 ৰ ফালে কিন্তু সেইফালে এতিয়া অহা যোৱা কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইণ্ডিগো তৰফৰ পৰা তো ইণ্ডিগোই ঘোষণা কৰিছে যে ইণ্ডিগোৰ এতিয়া 15% বিমান তেওঁলোকে হ্ৰাস কৰিব বুলি জনাইছে মানে 15% বিমান তেওঁলোকে এতিয়া নচলোৱাৰ সিদ্ধান্ত লৈছে দেশত যেহেতু বৰ্তমান সময়ত ইন্ধনৰ নাটনি চলিছে আৰু ইন্ধনৰ নাটনিৰ বাবে ইণ্ডিগোৰ তৰফৰ পৰা এইটো এটা বৃহৎ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গ'ল তো তেলৰ নাটনি হলে ফ্লাইট মানে টেক অফ লেণ্ডিং বা ফ্লাইটৰ দ্বাৰা যাতায়াত কৰাটো অসম্ভৱ আৰু ফিউল নহলে আমি এনেই নৰ্মেলি আৰু যাতায়াত কৰা খুবেই অসম্ভৱ গতিকে এতিয়া 15% ফ্লাইট হ্ৰাস কৰিছে ইণ্ডিগোৰ তৰফৰ পৰা আৰু ইণ্ডিগোৱে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 96% আপোনাৰ বিমান সেৱাৰ অংশীদাৰিত্ব তেওঁলোকৰ আছে এটা তেওঁলোকেই 15% বিমান হ্ৰাস কৰি পেলাইছে আগবাইছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানীৰ তৰফৰ পৰা যিসকল লোকে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তো তেওঁলোকৰ কাৰণে জিঅ'য়ে 200 টকীয়া এটা OTT পাছ ৰিচাৰ্জ উলিয়াইছে তো আপুনি যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকে 200 টকাৰ ৰিচাৰ্জত যথেষ্টখিনি ফেচিলিটি লাভ কৰিব একচুয়ালি জিঅ'ৰ এইটো OTT ৰিচাৰ্জ দেই তো এইটো ডাইৰেক্টলি কল কৰিব পৰা ৰিচাৰ্জ নহয় তো এই 200 টকাৰ OTT ৰিচাৰ্জত আপোনালোকে 28 দিনৰ কাৰণে জিঅ'ৰ প্ৰায়খিনি মানে ফেচিলিটি লাভ কৰিব যেনে 15টাকৈ প্ৰিমিয়াম OTT প্লেটফৰ্মৰ সাবস্ক্ৰিপচন লাভ কৰিব 1000 তাতকৈও অধিক লাইভ টিভি চেনেলৰ আপোনালোকে চাব পাৰিব আপোনালোকৰ মোবাইল ফোনতে 30 GB হাই স্পীড ডাটা আপোনালোকে লাভ কৰিব তাৰ লগতে আপোনালোকৰ যদি অলৰেডি ৰিচাৰ্জ কৰি থোৱা থাকে হেইটো জি ৰিচাৰ্জে নহওক কিয়
তাত আপোনালোকে আনলিমিটেড 5G ডাটা লাভ কৰিব তো জিঅ'য়ে 200 টকাতে মাত্ৰ 200 টকাতে OTTৰ এই ছাবস্ক্ৰিপশ্যনটো আপোনালোক সকলোৰে কাৰণে আগবঢ়াইছে যদি আপোনালোকে ওয়েব সিৰিজ কিবা কিবি বা এইবিলাক চাই ভাল পায় তেনেহলে 200 টকা ৰিচাৰ্জ কৰি এক মাহৰ কাৰণে চলিব পাৰে আগবাইছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মাৰুতি সুজুকি তৰফৰ পৰা মাৰুতি সুজুকিয়ে কৈছে যে জুনৰ 5 তাৰিখৰ দিনাখন সুজুকিয়ে 100% ইথেনলৰ দ্বাৰা চালিত বাহন লঞ্চ কৰিব বুলি জনাইছে আমি যে বৰ্তমান পেট্ৰল বিলাক ভৰাই আছো বা ডিজেল বিলাক ভৰাই আছো পেট্ৰল ডিজেল সমূহত 20% ইথেনল ভৰুৱা যায় মানে মিক্স কৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 20% ইথেনল মিক্স কৰে এতিয়া ইথেনল আমাৰ ভাৰততে বাৰু প্ৰস্তুত কৰে এক প্ৰকাৰ হেয়া মানে জৈৱিক বস্তুৰ পৰা উৎপাদন কৰা হয় তেলবিধ যেনে কুহিয়াৰৰ পৰা উৎপাদন কৰে ইথেনল তো সেই তেল যথেষ্ট পৰিমাণৰ কম খৰচৰ পেট্ৰলৰ তুলনাত তো সেইবাবে চৰকাৰে সিদ্ধান্ত লৈ আছে যে কেনেকৈ ইথেনলৰ দ্বাৰা চালিত মানে বাহনবিলাক চলাব পাৰো কেনেকৈ ইথেনলৰ ওপৰত মানুহক কনভাৰ্ট কৰিব পাৰো এটা খবৰ লাই পৰিছে যে জুন মাহৰ 5 তাৰিখৰ দিনাখন আপোনাৰ মাৰুতি সুজুকিয়ে 100% ইথেনলৰ দ্বাৰা চালিত গাড়ী মুকলি কৰিব এতিয়ালৈকে 20% ইথেনলৰ দ্বাৰা চালিত গাড়ী আছে কিন্তু 100% ইথেনলৰ দ্বাৰা চালিত গাড়ী নাই কিন্তু জুনৰ 5 তাৰিখৰ পৰা হেয়াও আহি যাব আগবাইছৰ পাছৰটো খবৰ ফালে এখিনতে খবৰ লাই পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ভাৰতবাসীক এটা অনুৰোধ জনাইছে তেখেতে কৈছে যে এইবাৰ গৰমৰ প্ৰকোপ বৰ বেয়াকৈ আপোনালোকৰ ওপৰত পৰিব পাৰে সকলোৰে ওপৰত পৰিব গৰমৰ প্ৰকোপ প্ৰচুৰ পৰিমাণে পৰিব বিগত বছৰৰ তুলনাত আৰু তাৰ কাৰণে আপোনালোকক সতৰ্কিত হ'বলৈ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে পানী জুখতকৈ বেছিকৈ মানে প্ৰয়োজনতকৈ বেছি পানী সেৱন কৰক যেতিয়াই কৰবালৈ ট্ৰেভেল কৰিবৰ সময়ত আপোনালোকে লগত পানী ৰাখক নহলে আপোনালোকৰ ডিহাইড্ৰেচন হ'ব আৰু ডিহাইড্ৰেচন হলে বেমাৰ হলে ডক্টৰৰ ওচৰত পাব লাগিব পইচা পাতি খৰচা হ'ব হেহে আপোনালোকে পানীৰ সৎ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক বা পানী খাওক মুঠতে গৰমত পানী খাই থাকক ডিহাইড্ৰেচন হ'বলৈ নিদিব আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ হত্যাকাৰীৰ যি কেইজন অভিযুক্ত আছিল সেই অভিযুক্তৰ 4 জনে এতিয়া জামিন আবেদন কৰিলে বুলি খবৰ ওলাই পৰিছে এগৰাকী হৈছে অমৃত প্ৰভা দ্বিতীয়জন হৈছে সন্দীপন গাৰ্গ আৰু তেখেতৰ যি দুজন দেহৰক্ষী আছিল সেই দেহৰক্ষী দুজনে এতিয়া জামিন আবেদন কৰিছে বুলি খবৰ ওলাই পৰিছে যোৱাকালি আমি দেখিবলৈ পাইছো যে তেওঁলোকৰ ওপৰত আমাৰ মানে আৰালতে কিছু ধাৰা আৰোপ কৰিছে ধাৰা লগাইছে তেওঁলোকৰ ওপৰত আৰু সেই ধাৰা অনুসৰি এতিয়া তেওঁলোকৰ কেছ চলিব কেছ মুকৰ্দমা চলিব তো তাৰ পাছতেই যোৱাকালি আকৌ খবৰ ওলাই পৰিছে যে 4 জনকৈ তেখেতৰ অভিযুক্ত মানে জুবিনদাৰ হত্যাৰ অভিযুক্তই জামিনৰ কাৰণে আবেদন কৰিছে আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত এতিয়া হ'ব SIR অৰ্থাৎ ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব এতিয়া ভাৰতবৰ্ষত গোটেই ভাৰততে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব এটা কথাটো হৈ গ'ল ভোটাৰ পুনৰ নিৰীক্ষণক লৈ বহু লোকে বিৰোধিতা কৰিছিল বহু লোকে আদালতত ইয়াৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে আমাৰ ভাৰতবৰ্ষত যি নেকি SIR হ'বলৈ গৈ আছে বা যি নেকি SIR কিছু ৰাজ্যত হৈছে তো সেই SIR বৈধ বুলি ঘোষণা কৰিছে আৰু সাংবিধানিক আখ্যা দিছে উচ্চতম ন্যায়ালয় গতিকে যি সকল লোকে নেকি আপোনাৰ ইয়াৰ বিৰোধিতা কৰি আছিল মানে SIR ৰ বিৰোধিতা কৰিছিল তেওঁলোকে বিৰোধিতা কৰি লাভ নাই SIR হ'ব বা যিবিলাক ৰাজ্যত নেকি SIR অলৰেডি হৈ গৈছে আমাৰ অসমত অৱশ্যে SR হৈছিল স্পেচিয়েল ৰিভিজন SIR হ'ব বাকি সবতে এতিয়া SIR হ'ব মানে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া প্ৰযোজ্য হ'ব UCC বিল অৰ্থাৎ ইউনিফাইড সিভিল কোড এতিয়া আমাৰ অসমত প্ৰযোজ্য হ'ব আৰু ইউনিফাইড সিভিল কোড প্ৰযোজ্য হোৱাৰ লগে লগে বহুখিনি নিয়ম চেঞ্জেছ হ'ব যাৰ ওপৰত অলৰেডি ভিডিও মই প্ৰস্তুত কৰিছো যাৰ ওপৰত মই আপোনালোকক কেবাটাও খবৰত জনাইছো এতিয়া বিশ্বজিৎ দৈমাৰী অৰ্থাৎ প্ৰাক্তন অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে আমাৰ অসমৰ যিসকল ট্ৰাইবেল মানুহ আছে তো তেওঁলোকৰ বাবে এখন আইন আনিব লাগে যাতে ট্ৰাইবেল মানুহবিলাকে বাধ্যতামূলকভাৱে বিয়া পাতে যাতে ট্ৰাইবেল মানুহবিলাকে বিয়া পাতি লৰা ছোৱালী তেওঁলোকৰ বংশ বৃদ্ধি কৰে তেখেতে কৈছে যে আমাৰ অসমৰ এনেকুৱা বহুতো মেধা মানুহ আছে যিবিলাকে বিয়া কৰোৱা নাই আৰু বিয়া নকৰোৱাৰ কাৰণে এতিয়া মানে বংশ বৃদ্ধি হোৱা নাই যদি তেওঁলোকে বিয়া কৰোৱালে হেতেন কিমান মেধাবী লৰা ছোৱালী জন্ম হ'লহেতেন যেনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উদাহৰণ দিছে তেখেতে বিয়া কৰোৱা নাই বিশ্বজিৎ দৈমাৰীয়ে কৈছে তেখেতে যদি বিয়া কৰালে হেতেন তেখেতৰ সন্তান কিমান মেধা হ'লহেতেন
গতিকতে বিশ্বজিৎ দৈমাৰীৰ মতে আমাৰ অসমত ট্ৰাইবেলসকলক লৈ এটা নতুন নিয়ম প্ৰস্তুত কৰিব লাগে যাতে ট্ৰাইবেলসকলে বিয়া নপতাকৈ থাকিব নোৱাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত প্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ হ'ব আৰু আপোনালোক যদি এজন ক্ৰিকেটাৰ তেন্তে আপোনালোকক অনুৰোধ জনাম এই প্ৰিমিয়াৰ লীগত আপোনালোকে অংশগ্ৰহণ লওক কিয়নো আপোনালোকে যদি প্ৰিমিয়াৰ লীগত দুৰ্দান্ত পাৰফৰমেন্স কৰিব পাৰে তেনেহলে আইপিএলত চান্স পোৱাৰো আপোনালোকৰ সম্ভাৱনা আছে তো আমাৰ অসমত যেহেতু প্ৰথমবাৰৰ কাৰণে হ'ব তো এতিয়া ইয়াৰ বাবে অনলাইন আবেদন আৰম্ভ কৰিছে বুলি জনাইছে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা এটা ৱেবছাইট মুকলি কৰিছে সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব ৱেবছাইটটো হৈছে www.assamcricket.com এই ৱেবছাইটত আপোনালোকে এতিয়া গৈ আসাম প্ৰিমিয়াৰ লীগৰ কাৰণে আবেদন কৰিব পাৰিব বুলি জনাইছে আপোনালোক যদি খেলুৱৈ ভাল খেলুৱৈ ডিস্ট্ৰিক্ট লেভেলৰ খেলুৱৈ হওক বা জিএন হওক আৰু আপুনি যদি ক্ৰিকেট খেলে তেনেহলে অংশগ্ৰহণ কৰক ভাল যদি পাৰফৰমেন্স কৰিব পাৰে হয়তো লাইফ চেঞ্জ হৈ যাব পাৰে চাওক বৈভৱ সূৰ্যবংশী লাইফ চেঞ্জ হৈ গ'ল ৰিয়ান পৰাগ লাইফ চেঞ্জ হৈ গ'ল গতিকে ভাল খেলক আৰু আইপিএলত যাওক ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰক আপোনালোকে নিজৰ লগতে ৰাজ্যখনৰো উন্নতি সাধন কৰক এইখিনিতে আপোনালোকক মাৰ্কেট উলফ এপ্লিকেশ্যনটোৰ বিষয়ে আকৌ এবাৰ ক'ব বিচাৰো তো এই এপ্লিকেশ্যনটো এতিয়ালৈকে 2 মিলিয়নতকৈ অধিক মানুহে ব্যৱহাৰ কৰিছে এই এপ্লিকেশ্যনটো আপোনালোকে এন্ড্ৰইড আৰু আইএছও দুয়োটাৰ বাবে লাভ কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচন আৰু পিন কমেন্টত ইয়াৰ লিংক দিয়া আছে যদি আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই তেন্তে ডাউনলোড কৰক আৰু মাৰ্কেট উলফৰ হৈতে আপোনালোকৰ ট্ৰেডিং জাৰ্নি আৰম্ভ কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আৰু একেবাৰে শেষৰটো খবৰ ফালে বিধানসভাৰ অন্তিমখন অধিৱেশন যোৱাকালি মানে ষষ্ঠদশ অন্তিমখন অধিৱেশন যোৱাকালি সমাপ্ত কৰিলে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত বোলে দৰিদ্ৰৰ সংখ্যা কমিছে আগতে আমাৰ অসমৰ 40% আছিল দৰিদ্ৰ আৰু এতিয়া 40%ৰ পৰা হ্ৰাস হৈ 17% পাইছে গৈ বুলি জনাইছে দৰিদ্ৰৰ সংখ্যা আৰু অনাগত 5 বছৰৰ ভিতৰত কেৱল 2-3% হে দৰিদ্ৰ মানুহ থাকিব বাকি সকলো মানুহে ধনী হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱা অনুসৰি যোৱা 5 বছৰত অসমৰ জিডিপি 4 লাখৰ পৰা 8 লাখলৈ বৃদ্ধি হৈছে 2028 চনৰ ভিতৰত 10 লাখ কোটি টকালৈ বৃদ্ধি পাব অসমৰ অৰ্থনীতি গতিকে আমাৰ অসমত দুখীয়া মানুহ নাইকিয়া হ'ব বুলি জনাইছে এতিয়া আপোনালোকৰ বাৰু দৈনিক উপাৰ্জন কিমান কমেন্ট সেকশনত জনাবচোন আৰু খৰচা কিমান সেই সম্পৰ্কেও কমেন্ট সেকশনত জনাব তো বৰ্ণনা কৰিব সাথে ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয়